ইউটিউব চেনেলৰ মজিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকক জনাই থোৱা মতে আমাৰ সুপ্ত প্ৰতিভা সমাহাৰৰ যি আমাৰ বৰকাই বুলি এটা কথোপকথনৰ সিৰিজ আপোনালোকৰ আগত আগবঢ়াইছিলোঁ, তাৰ দ্বিতীয় খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰবাৰ মই চিনাকি কৰি দিব বিচাৰিছোঁ, মই আজি আহি পাইছোঁহি যোৰহাট চেঙেলী গাঁৱৰ দীপেন্দ্ৰনাথ বৰাদেৱৰ ঘৰত। যোৱাটো খণ্ডত আমি আলোচনা কৰিলোঁ বিহুৰ ওপৰত, বিহু ঢোলৰ চাপৰ, ঢোলৰ মালিকা, এই সকলোবিলাকৰ ওপৰত আমি আলোচনা কৰিলোঁ। আজিৰ বিষয়বস্তু অলপ বেলেগ ধৰণৰ হ'ব। আহকচোন আমি সেই শিল্পী সত্তাৰ লগত আজিৰ আলোচনাত মিলিত হওঁ। ইয়াৰ আগতে খুৰা মই আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। তাৰ আগতে আমি দ্বিতীয় বিষয়বস্তুলৈ যোৱাৰ আগত আমি এটা কথা আপোনাৰ পৰা জানি ল'ব বিচাৰোঁ। আমাৰ এই যে কথোপকথনৰ যিটো পৰ্যায় চলি আছে, ইয়াত আমি নামাকৰণ কৰিছোঁ বৰকাই হিচাপে। বৰকাই এই কাৰণেই ৰাখিছোঁ কাৰণ আমি আপোনাৰ সহোদৰ বহুকেইজনৰ মুখেৰে জানিব পাৰিলোঁ যে আপোনাক বৰকাই বুলিলে এই গোটেই বিহু জগতখনত সকলোৱে চিনি পায়। আপোনাৰ এই বৰকাই উপাধিটো কোনে দিছিলে বা কোনে প্ৰথমতে মাতিছিলে আপোনাক, কেনেকৈ বা কিয় আপোনাক বৰকাই বুলি মতা হয়, এই বিষয়ে অলপ আমাৰ দৰ্শকক জনাব। ধন্যবাদ। আচলতে এইটো কোনো বৰ পৌৰাণিক হেৰি নাই, তথাপিতো এই গ্ৰুপবিলাকত বিহুৰ যিবিলাক গ্ৰুপ আছিলে সেই গ্ৰুপবিলাকৰ ভিতৰত মই অকণমান বয়োজ্যেষ্ঠ। ৰঞ্জিত গগৈকো মই তেনেকৈ সৰু ভাই বুলি মাতোঁ, ৰঞ্জিত গগৈ মোক বৰকাই বুলি মাতে, আৰু আমাৰ এই স্থানীয় বাবুল বৰা তেখেতকো হয়তো 10জনে চিনি পায় বাৰু। গতিকে তেওঁলোকেও মোক বাবুল বুলি মাতে আৰু কি বৰকাই বুলি মাতে। এনেধৰণে প্ৰচাৰ হৈ পেলাই লাষ্টত দেখিছোঁ সকলোৱে বৰকাই বুলি মাতিবলৈ ল'লে। যে লাষ্টত আৰু দীপেন্দ্ৰনাথ বৰাটো আঁতৰি বৰকাই ৰূপে চিনাকি হ'লোঁ। মানে আপোনাৰ এটা বেলেগ নাম, যদি দীপেন্দ্ৰনাথ বৰাৰ বাহিৰে বেলেগ নাম আছে, সেইটো হৈছে বৰকাই। সেইটো বৰকাই। আপোনাক বিহুৰ প্ৰসংগ আচলতে আজি নহয়, কিন্তু তাৰ মাজতে আৰু এটা কথা আমি আপোনাৰ পৰা জানিব বিচাৰোঁ। আপোনাৰ যিটো ঢোল, সেই ঢোলটো আমি জানো যে আপোনাৰ খুব প্ৰিয়। আপুনি দেখা পোৱা যায়, বিভিন্নজনৰ মুখেৰে শুনি পাইছোঁ যে আপোনাৰ ঢোলটো নেকি আপুনি বেলেগক চুবলৈ নিদিয়ে বা বেলেগক বজাবলৈ আপুনি নিদিয়ে। তাৰ কিবা ৰহস্য আছে নেকি? কিয় আপুনি সেই ঢোলটোক ইমান হেৰি কৰে, তাৰ প্ৰতি কিবা মৰম? আচলতে এইটো ৰহস্য বুলি নহয় আৰু প্ৰকৃততে সৰুৰ পৰাই মই ঢোলটোৰ প্ৰতি বৰ মৰম আৰু খুব ভাল পাওঁ। অকল ঢোল বুলিয়ে নহয় বাৰু, বাকীকেইটা যেনেকৈ ধৰক খোল, নেগেৰা এইবিলাকো ভাল পাওঁ বাৰু। কিন্তু ঢোলটো প্ৰধানিক বেছি ভাল পাওঁ মই। আৰু সৰুৰ পৰাই যেতিয়া এইখন জগতত আছিলোঁ, তেতিয়াই মই এটা দৃঢ় যে ঢোলটোক লৈ মই কিবা এটা কৰিব পাৰোঁ নেকি। সেইকাৰণে ঢোলটো কিবা নিজৰ ল'ৰা ছোৱালী ৰখা দি ৰাখিবলৈ ল'লোঁ। শেহত এনেকুৱা হ'ল যে এতিয়া ধৰক ঢোলটোক লৈ আজি অসমতে বা ভাৰতৰ বিভিন্ন প্ৰান্তত বা ভাৰতৰ বাহিৰতো আপোনালোকক কালিখা কৈছিলোঁ কেইখনমান দেশত। গতিকে ঢোলটোক লৈয়ে মই চিনাকি। আজি মোৰ নিচিনা দীপেন বৰা অসমততো বহুত আছে। আজি এই দীপেন বৰাকনো কিয় চিনি পালে? প্ৰথম প্ৰশ্ন সেইটো। এই দীপেন বৰাক চিনি পালে অকল ঢোলটোৰ কাৰণেহে। গতিকে ঢোলটো মই মৰম কৰিবই লাগিব। আৰু সেই ঢোলটোৱে যেতিয়া মোক মৰম কৰিছে, মোক আজি এই ইমান দেশ বিদেশত ফুৰিবলৈ মোক সকাহ দিছে, গতিকে মই ঢোলটো মৰম কৰিবই লাগিব। সেইকাৰণে মই ঢোলটো আচলতে মই মৰম কৰোঁ। আৰু যিদিনালৈকে জীয়াই থাকিম, ঢোলটো সদায় অন্তৰ্জী থাকিব। সেইটো খুব সুন্দৰ কথা কৈছে। ইয়াৰ পৰা নৱপ্ৰজন্মই এটা কথাই বুজিব লাগে, কাৰণ যি বস্তুটোৰ পৰা আপুনি উপকৃত হয় তাক সযত্নে ৰাখিলে হয়তো আৰু উপকৃত হ'ব। এইটো এটা শিকিবলগীয়া কথা আমি জানিব পাৰিলোঁ। আমি আজি আহিম আপোনালোকৰ লগত আলোচনা কৰিম অসমীয়া লোক সংস্কৃতিৰ বিষয়ে, অসমীয়া লোকগীত, ভাওনা আৰু টোকাৰী গীতৰ ওপৰত আজিৰ আলোচনাৰ বিষয়বস্তু। পোনপ্ৰথমে মই আপোনাক, যিহেতু আমাৰ আজি লোকগীত বা লোকসংগীত বা ভাওনাৰ ওপৰত বিষয়বস্তু লৈ পেলাই আমি আহিছোঁ, আমি আপোনাৰ পৰা জানিব বিচাৰিম আপুনি মাতৃভাষা ভাওনা আৰু অংকীয়া ভাওনাৰ মাজত কিবা পাৰ্থক্য দেখা পায় নেকি? আৰু এতিয়া যি ভাওনা চলি আছে, মাতৃভাষা ভাওনা যেনেকৈ চলি আছে,
এই মাতৃভাষা ভাওনাত প্ৰায় পোৱা যায় যে অংকীয়াৰ সংমিশ্ৰণ দেখা পোৱা যায় তো ইয়াত আপোনাৰ কেনেকুৱা ধৰণৰ মতামত মতামত মানে এইবিলাকত মতামত বুলি কথা নাই আৰু মতামতটো দিবলৈও অকণমান অসুবিধা কাৰণ কিজানি আকৌ মানে অন্য হেৰিয়ত পৰোঁগৈ ভয়ো লাগে তথাপিতো মানে কি সৰুৰ পৰা মাতৃভাষা ভাওনাত আমি জড়িত অংকীয়া ভাওনা আজি অলপ দিনৰ পৰাহে আমাৰ ইয়াত প্ৰচলিত আগতে সিমান প্ৰচলিত নাছিলে বাৰু বাকী অংকীয়া ভাওনাৰ যিখিনি অংকীয়া ভাওনা হ'ল অকল মানে গীতৰ ওপৰত নিৰ্ভৰ অংকীয়া ভাওনাবিলাক আৰু মাতৃভাষা ভাওনা গীতৰ ওপৰত নহয় কিন্তু বচনৰ ওপৰত কথাৰ ওপৰত সেইখিনি নিৰ্ভৰ হয় কিন্তু এতিয়া দেখিছোঁ আগৰ মাতৃভাষা ভাওনাবিলাকত ধৰক সূত্ৰৰ পৰা আৰম্ভ কৰি খমানৰ গীত গোৱালৈকে এই মাজৰ মানে সময়ছোৱাত প্ৰত্যেক ভাৱৰীয়াটোৱে বেলেগ বেলেগ ধৰণে এটা অভিনয় কৰা আমাৰ অনুভৱ হয় এতিয়া আপোনাৰ ধৰক সূত্ৰটো এতিয়া অংকীয়া বুলিয়ে ক'ম নে মাতৃভাষা বুলিয়ে ক'ম মোৰ অলপ পাজল লাগে বাকী আগৰ এতিয়া আমি সিন্ধুৱা গীতটো গাই পেলাইহে আমাৰ ধৰক কৃষ্ণৰ প্ৰৱেশ হয় এতিয়া কিন্তু সেইটো নহয় সিন্ধুৱা গীতটোতে কৃষ্ণৰ প্ৰৱেশ হয় সেইটো আমাৰ ক'বলগীয়া একো নাই বাৰু তথাপিতো এই মাতৃভাষা ভাওনাৰ যিটো মানে পদ্ধতি আগৰ পুৰুষসকলে ৰাখিছিলে মানে অগ্ৰজসকলে সেই পদ্ধতিটো কিন্তু এতিয়া নাই এতিয়া মানে ধৰক ক'বলৈও দিগদাৰ অকণমান এতিয়া প্ৰৱেশতো বৰগীত যুদ্ধটো বৰগীত আকৌ কোনোবা চালনা এখন মাৰিছে তাতো বৰগীত যুদ্ধ যাত্ৰাটো বৰগীত আকৌ 200 মনে চলি যোৱা কিবা গীত এটা আছে 200 মনে চলি যায় তাতো বৰগীত গতিকে মোৰ অকণমান সন্দেহে হয় দেই মোৰ সন্দেহে মই ইমান জনা ব্যক্তি নহয় বাৰু এই বৰগীত গুৰুজনে যে ৰচনা কৰিছিলে অকল এই এনেকুৱা মানে ভাওনাৰ প্ৰৱেশ বা প্ৰস্থান বা যুদ্ধযাত্ৰা বা তেনেকুৱাবিলাকৰ কাৰণে বৰগীতবিলাক চাগে ৰচনা কৰিছিল নেকি মোৰ সন্দেহ আচ্ছা ইয়াতে আৰু এটা কথা আপোনাৰ পৰা আমি জানিব বিচাৰিম যিহেতু বৰগীতৰ কথা ওলাইছে এতিয়া বৰ্তমানত দেখা পোৱা যায় যে বহুতো ধৰণৰ বিদ্যালয় স্থাপন হৈছে বিভিন্ন বিভিন্ন জেগাত য'ত আপোনাৰ সত্ৰীয়া সংস্কৃতিৰ ওপৰত বহুতেই গুৰুত্ব প্ৰদান কৰা হৈছে যেনে আপোনাৰ বৰগীত শিকায় বা কিছুমানে খোল শিকায় তো আপুনিও এজন খুব সুন্দৰ খোল বাদক হয় আপুনিও এসময়ত আমি শুনা পাইছিলোঁ আপোনাৰ এই সহোদৰসকলৰ পৰা যে এসময় এতিয়াৰ দিনত যিহেতু দেখা যায় যিসকল বায়ন বা যিসকল গায়নক আমি ভাওনাৰ মঞ্চত দেখা পাওঁ তেওঁলোকে যিখন চাপৰ মাৰে বা যেনেকৈ খোলটোত চাপৰটো দিছিলে আপোনালোকৰ দিনত কিছুমান মানুহৰ পৰা আমি জানিব পাৰিছোঁ যে মাইকৰ প্ৰয়োজনটো যিটো মাইক্ৰফোনৰ প্ৰয়োজনটো হোৱাই নাছিলে যে খোল আপোনালোকৰ চাপৰত মানে বহুত দূৰলৈকে ৰজনজনাই গৈছিলে খোলৰ শব্দটো তো ইয়াৰ কিবা পাৰ্থক্য আচলতে পাৰ্থক্য বুলি নহয় তেতিয়াৰ দিনত ইমান উন্নত পৰ্যায়ৰ নাছিলে গতিকে তেতিয়া আৰু ডে লাইট বা মেন্থন লাইটৰ ব্যৱস্থা হয় এতিয়াতো আৰু নানা ধৰণৰ ইলেক্ট্ৰিকৰ লাইট ওলাল তেতিয়া ভাওনাবিলাকত এনেকুৱা হয় বায়েন এজন বা দুজন থাকে গাঁৱৰে ল'ৰা চাৰিটাই চলায় তাত মানে কি হয় আপোনাৰ এই ওচৰৰ 3খন গাঁৱলৈ শূন্যকৈ বস্তু বজাব লাগিব গতিকে আগৰ এটা প্ৰবাদ আছিলে এই বাহুবলী বায়েন আৰু কণ্ঠ বুলি গায়ন গতিকে বাহুবলী বায়নটো কেনেকৈ বুজাব বাহুবলী বায়নটো বুজাবলৈ হ'লে 3খন গাঁও শুনাকৈ খৰটো বজাব লাগিব গতিকে জোৰ লাগিব বাওঁকাত সেই তেনেকৈ বজাইছিলে তেতিয়া মাইকৰ ব্যৱস্থা নাছিলে আৰু গায়কজনেও তেনেকৈ গাইছিলে 3খন গাঁৱলৈ শুনিছিলে এতিয়া আৰু এনেকুৱা যুগত আৰু মাইক নলগোৱাৰ কাৰণে কোনে গাব কোনে বজাব গতিকে সেইটো আমি ভুল বুলিও নকওঁ নিজৰ নিজৰ হেৰি আৰু সেইটো হ'বই আৰু এনেকুৱা কিছুমান কথা আছে এতিয়া ধৰক এই যুদ্ধবিলাক যে বজায় মোৰ অনুভৱ এটাহে হয় দেই এই আগৰ যিবিলাক আমাৰ দিনৰ চাপৰ যুদ্ধ আছিল সেই চাপৰ যুদ্ধবিলাক আজিকালি বজোৱা শুনা নাযায় তেখেতসকলে জানে নাজানে মই নাজানো জানিবও পাৰে বাৰু কিবা কাৰণত হয়তো নবজাবও পাৰে নাজানো কিন্তু অনুভৱ হয় এই মাতৃভাষা ভাওনাত আগৰ অগ্ৰজসকলে যিখিনি বজাইছিলে মেলিছিলে তেওঁলোক চাগে বৰ জনা নাছিল নেকি বাৰু সেইবিলাক ভুল আছিল নেকি চাগে মোৰ কিন্তু অনুভৱ হয় যে সেইবিলাক চাগে ভুল সেইকাৰণে সেইবিলাক পৰিত্যাগ কৰি এতিয়া নতুন বস্তু তাত সংযোজন কৰি ল'লে মোৰ তেনেকুৱা যেন অনুভৱহে হয় মোক সেইটো অনুভৱৰ ফালৰ পৰাহে কৈছোঁ মই ভাওনাত এতিয়া বৰ্তমান যেনেধৰণে চলি আছে আগৰ যি ভাওনা চলি আছিল
তাৰ অকণমান আপুনি জনাব নেকি, মানে আগতে কেনেকুৱা ধৰণে আপোনালোকে ভাওনা কৰিছিল? আচলতে কি, এতিয়া মই ভাওনা বেয়া বুলি ক'বলৈ নাযাওঁ, কাৰণ ভাওনা এতিয়া বহুত ওপৰৰ পৰা লাগে। সুদূৰ দিল্লীতো ভাওনা হৈছে বা আজি ভাওনা গৈ ৰাজদৰবাৰ পালেগে, গতিকে ভাওনা বহুত ওপৰলৈ গৈছে বা নাই যোৱা বুলি মই কোৱা নাই। কিন্তু ভাওনাটো যেতিয়া আমি মানে তাত প্ৰদৰ্শন কৰিম, শুদ্ধভাৱে প্ৰদৰ্শন হৈছে নাই সেইটো বৰ ডাঙৰ কথা। গতিকে এতিয়া এনেকুৱা দেখা গৈছে, এতিয়া মই আগত যিখিনি কথা ক'লোঁ যে মাতৃভাষা ভাওনা বুলিলে মাতৃভাষাৰ গীত মাত চেও চাপৰ এইবিলাক আগৰ গাঁৱত আমি যিবিলাক শুনিছিলোঁ, আজিকালি কিন্তু গোৱা দেখা নাই। আজিকালি চব সুৰ বেলেগ হ'ল, অকল বৰগীত সুৰকে গায়। যুদ্ধটো বৰগীত সুৰেই, আপোনালোকে শুনিছেই নিশ্চয়। গতিকে মই ভুল বুলি কোৱা নাই, কিন্তু মই এটা কথা কৈছোঁ, সেইখিনিৰ লগত সেইখিনিও আগবঢ়াই নিয়ক, মই এইটো নকওঁ। বৰগীতখিনি সেইখিনিও আমাৰ মানে গুৰুজনৰ মানে হেৰি নিজে মানে লিখা, গতিকে সেইখিনিও চলক। কিন্তু তাৰ মাজতে যিখিনি আমাৰ মাতৃভাষা ভাওনাৰ যিবিলাক পুৰণা চেও চাপৰ গীত মাত সেইবিলাক আছিলে, সেইখিনিও লগতে লৈ গ'লে মই বোধহয় ভাল হ'ব নেকি। কাৰণ কেলে, নহ'লে আমি আমাৰ উপযুক্তসকলক কিবা অপমান কৰাৰ নিচিনা লগা হৈছে। বৰ্তমানত যে দেখা পোৱা যায়, ইয়াতে এইটো অকণমান আধ্যাত্মিক দিশলৈ আমি আহিছোঁ। বৰ্তমানত যে দেখা পোৱা যায়, ইয়াতে এইটো অকণমান আধ্যাত্মিক দিশলৈ আমি আহিছোঁ। আমাৰ নামঘৰবিলাকত প্ৰায় আগতে আমাৰ নামঘৰবিলাকত যেনেকৈ সকাম হৈছিলে বা সবাহ হৈছিলে, তাত মানুহৰ অভাৱ নাছিলে। মানে ধৰক আজি শৰাইখনো যদি আমাৰ শৰাই সজোৱাৰ এটা পদ্ধতি আছে, নিয়ম আছে, বা আজি কলপাতখনৰ আগগুৰি কটাৰো এটা নিয়ম আছে, হেৰি আছে, তো তাত মানুহৰ অভাৱ নহৈছিলে। কিন্তু বৰ্তমানত দেখা পোৱা যায় যে আমাৰ যিটো জাতীয়, অলপ দিনৰ আগতে পীতাম্বৰদেৱ গোস্বামীদেৱৰ এটা আমি কবিতা শুনি পাইছিলোঁ, য'ত নামঘৰ বুলি এটা কবিতা তেখেতে ৰচনা কৰিছিলে আৰু তেখেতে নিজে আবৃত্তি কৰিছিলে। সেই কবিতাটোত পীতাম্বৰদেৱ গোস্বামীদেৱে নামঘৰৰ কিন্তু খুব এটা সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে। এসময়ত কোৱা হৈছিলে যে নামঘৰখনেই শিক্ষাৰো থলী আছিলে বা প্ৰচাৰৰো থলী আছিলে। তো এতিয়াৰ দিনত দেখা পোৱা যায় যে আমাৰ নৱপ্ৰজন্মসকল সেই নামঘৰৰ ফালে কিন্তু গতি নকৰে। তো ইয়াত আপুনি কি ক'ব বিচাৰে, মানে তেওঁলোক কিয় তেওঁলোক তাৰ পৰা দূৰত থাকিবলৈ লৈছে, মানে তেওঁলোক যোৱাটো দৰকাৰ নেকি? আচলতে নৱপ্ৰজন্মৰ গাত দোষ নাই, দোষ আমাৰ পুৰণা প্ৰজন্মৰ গাতহে। আমি যদি নামঘৰত আগৰ বয়োজ্যেষ্ঠসকলে যেনেধৰণে শিক্ষা প্ৰদান কৰিছিলে, খোলেই হওক নেগেৰাই হওক বা তেনেকুৱা ধৰ্মীয় যিবিলাক শিক্ষা প্ৰদান কৰিছিলে প্ৰসংগৰ পৰা আদি কৰি, সেই শিক্ষাখিনি যদি এতিয়া এই পুৰণা প্ৰজন্মই আমাৰ নতুন প্ৰজন্মক নামঘৰত যদি শিকালেহেঁতেন, তেতিয়া এইটো পৰ্যায় নাপায়গৈ। এতিয়া মানে নামঘৰত সেই পদ্ধতিটো নাই কাৰণেই এতিয়া শিকিব কোনে, এতিয়া সেইটোৱে ডাঙৰ কথা। সেইটো হয়। আৰু আগৰ এতিয়া প্ৰত্যেকৰে সময় আছিলে, খেতি পথাৰত লাগি থাকে বা অন্য কিবা চাকৰিয়ালো কম, গতিকে তেনেকুৱা দিনত কি হয়, সকলো ফ্ৰীয়ে, গতিকে তেনেকুৱাবিলাক কাম কৰিবলৈ সুবিধা হয়। এতিয়া আকৌ ধৰক ইমান এটা খৰচী দিনত কাৰ সময় আছে সকাম খাবলৈ, কাৰ সময় আছে হেৰি কৰিবলৈ, তথাপিতো মোৰ অনুৰোধ যে তাৰ মাজতো আমি যেনেকৈ তাৰ মাজতো বিহু বা ভাওনা বা তেনেকুৱা সংস্কৃতিবিলাক জীয়াই ৰাখিবলৈ আমি সক্ষম হৈছোঁ। গতিকে মোৰ অনুৰোধ, তাৰ মাজতো যাতে এই আমাৰ প্ৰসংগীয়া নাম বা দিহা নাম এনেকুৱাবিলাকো যাতে জীয়াই ৰাখে নতুন প্ৰজন্মই, তাৰ বাবে মই নতুন প্ৰজন্মলৈ মোৰ হৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ। আমাৰ নৱপ্ৰজন্মলৈ এই বাৰ্তা যেন আগুৱাই যায়, তাৰেই আমি কামনা কৰিম ইউটিউব চেনেলৰ পৰা। আমি দ্বিতীয় পৰ্যায়লৈ আহিছোঁ। আমি শুনা পাইছিলোঁ যে অসমত টোকাৰী গীত
নেগেৰা নাম আগতেও চলিছিলে, তাৰ চাৰ্ব কেছেট হয়তো আছিলে নে নাই সেইটো নাজানো, সেইটো আমি আপোনাৰ পৰা জানিম। আমি জনাত আপোনাৰ এটা চাৰ্ব কেছেটে সদৌ অসমতে এতিয়াও খলকনি তোলে। যিটো কেছেটৰ গান এতিয়াও ক'ৰবাত যদি ভাওনা হয় বা ক'ৰবাত যদি কিবা সকাম নিকাম পাতা হয় তাত মাইকত কিন্তু সেই কেছেটটোৰ গানবিলাক আমি এতিয়াও শুনি পাওঁ। আৰু সেই চাৰ্ব কেছেটটিৰ নাম আছিলে ৰঘুমণি, যিটো আপুনি আগৰ খণ্ডটোত অলপমান জনাইছিলে কিন্তু আমি আপোনাক ক'বলৈ দিয়া নাছিলো। এই কেছেটটোৰ বিষয়ে অলপমান আমাক জনাব নেকি? কেছেটটোৰ বিষয়ে লৈ ক'বলৈ গ'লেতো বহুত হ'ব। মই তাৰ আগত হয়তো বহুত কেছেট মানে বিহু কেছেট আপোনালোকক কৈছিলোঁ সেইদিনাখন তালিমি বা পাটমাদৈ এনেকৈ দুটামান কেছেট কৰিছিলোঁ। তাৰ পৰা 90 চনত মই এটা মনতে খেলালে টোকাৰী গীতৰ কেছেট এটা কৰোঁ নেকি, কৰিবলৈ মনো গ'ল, কিন্তু আৰ্থিক দিশটো বৰ মানে মোৰ সুচল নাছিলে। নথকাৰ কাৰণে মই আমাৰ এই কাষৰে গোহাঁই টেকেলা প্ৰকাশ দা বুলি আমি মাতোঁ, মোৰ বন্ধু এজনৰ ককায়েক অৰূপ বৰাৰ ককায়েক, তেখেতক ক'লোঁ মই বোলো প্ৰকাশ দা পাৰিলে পইচা কেইটামান দিবচোন, কেছেট এটা কৰিম। তেখেতেই যোৱাটো মাৰি পেলাই আমাক পইচাকেইটা দিয়াৰ কাৰণে আমি কেছেটটো কৰিবলৈ মানে সমৰ্থ ঘটাব পাৰিলোঁ। তাৰপিছত এতিয়া গীত মাতটো লাগিব, তেতিয়া টোকাৰী গীত মই বৰকে নিলিখোঁ, এনেই গোৱা মেলা বজোৱা মেলা কৰোঁ কিন্তু বৰকে নিলিখোঁ। তেতিয়া মলীয়া গাঁৱৰ বদন মলীয়া, নৰেন বৰা, লক্ষেশ্বৰ কলিতা তেখেতসকলক মই লগত ল'লোঁ। তেখেতসকল আহিলে ইয়ালৈ, তেখেতসকলক লগত লৈ আৰু জ্যোতি হাজৰিকাকো সেয়া কৈছোঁৱে আপোনালোকক কালি, জ্যোতি হাজৰিকাকো মাতি আনি আমি কেছেটটো কৰিলোঁ। কিন্তু তাৰ লগতে মই আৰু এটা কেছেট কৰিছিলোঁ, সেইটো হ'ল প্ৰসঙীয়া নামৰ দীনবন্ধু। সেইটো তেতিয়া বৰ ৰঘুমণিৰ লগতে খুব চলিছিলে। তাত প্ৰসংগ কৰিছিলে আপোনাৰ আমাৰ বিপুল মহন্তদেৱে তাত হেৰি গাইছিলে প্ৰসংগীয়া নাম। তেখেত এতিয়া বৰ্তমান নাই বাৰু, তেখেত স্বৰ্গগামী হ'ল। যে কি নহওক তেখেতে বৰ সুন্দৰভাৱে গাইছিলে কিন্তু সেইটোত। তাৰপিছতে ধৰক এই হেৰিয়ৰ ভাওনাৰ দুটা কেছেট, ৰাসৰ কেছেট, টোকাৰী গীতৰ কেছেট এটা কৰিলোঁ। তাৰপৰা আকৌ লোকগীতৰ কেছেট এটা কৰিছিলোঁ মোহনৰ মুৰলী বুলি। সেইটো ৰাইজে বৰ গ্ৰহণ কৰিলে নাই মই নাজানো বাৰু, কিন্তু ভালেমানকেইটা টোকাৰী গীতৰ কেছেটো কৰিলোঁ। ৰঘুমণিৰ পিছত আপোনাৰ সাৰথী লক্ষ্মণ ওলাইছিলে, তাৰপিছতে ভক্ত হনুমান ওলাইছিলে, এনেকৈ চিৰিজ হিচাপে কেইটামান উলিয়াইছিলোঁ। তাৰপিছত ক্ৰমান্বয়ে এনেকুৱা হ'ল এই কেছেটৰ মানে এনেকুৱা অডিঅ' কেছেটৰ জগতখন চিডিলৈ গুচি গ'লগৈ। যেতিয়াই চিডিলৈ গুচি গ'লগৈ তেতিয়া অডিঅ' কেছেটৰ জগতখন অকণমান কমজুৰি হৈ গ'ল আৰু যোৱাৰ কাৰণে সেইখিনি বাদ দিয়া নিচিনা হ'ল। গতিকে এই অডিঅ' কেছেটৰ জগতখনত মোৰ তেনেধৰণেই মানে চিনাকি। আমাক যদি আপুনি ৰঘুমণি কেছেটৰ যদি এটা কোনো কলি আমাক যদি শুনালেহেঁতেন। এইটো প্ৰথম সকলোৱে জানে, ৰঘুমণি ৰাম নাৰায়ণ সকলোৱে জানে বাৰু। সেইটো মই আচলতে কি গোৱাৰ ক্ষেত্ৰত মই বৰকে নাথাকোঁ, গোৱাটো সেইটো জ্যোতিয়ে গাইছে, মই এনেই সুৰ চুৰবিলাক অকণমান কৰি দিওঁ বাৰু, কিন্তু গোৱাৰ ক্ষেত্ৰত মই বৰ হেৰি নথকাৰ কাৰণটো এইটোৱেই যে মাত বৰ ভাল নহয়, সেইকাৰণেই মই বৰ গোৱা মেলাত নাথাকোঁ। আপোনাৰ ৰঘুমণি যিটো কেছেট সেইটোৱে যথেষ্ট সমাদৰ লাভ কৰিছিলে। তাৰপাছত আপুনি ক'লে দীনবন্ধুৰ যিখিনি প্ৰসংগীয়া নামৰ যিখিনি কথা কৈছে সেইখিনি গান এতিয়াও আমি শুনি পাওঁ। কাৰণ কেতিয়াবা নামঘৰত শংকৰ জন্ম উৎসৱ হওক বা কোনো বৰসবাহত হওক এই কেছেটবিলাক যেতিয়া বাজি উঠে তেতিয়া মনটো তেনেকুৱা এটা ফূৰ্তিৰ সৃষ্টি হয় যে কিবা এটা আধ্যাত্মিকতা দেখা পোৱা যায়। তো সেই তেনেকুৱা কেছেটবিলাক হয়তো এতিয়াৰ দিনত পোৱা নাযায়, সেই সুৰবিলাক বা সেই গানবিলাক এতিয়া হয়তো পোৱা নাযায়। এতিয়াও বহুত ভাল ভাল কেছেট ওলায়, কিন্তু সেইবিলাক কেছেটৰ যিটো মানে নাম তাৰ নামটোৱেই সুকীয়া, বেলেগ ধৰণৰ। ইয়াতে মই আপোনাক জানিব বিচাৰিম, আপোনালোকে যেতিয়া ভাওনা কৰিছিলে, এই ভাওনা কৰোঁতে যে আপুনি ক'লে যে পুৰণা যিবিলাক মানে ধৰক অংকী আৰু ইয়াৰ পাৰ্থক্য আছে, আমাক এখন মানে চালনা শুনাওকচোন, মানে যিখন চালনা হয়তো এতিয়া নাইকিয়া বা বিলুপ্ত। সঁচা কথাত ক'বলৈ গ'লে কটও লাগে বাৰু, বা যি নহওক আমাৰ এতিয়া জৌতি বুলি আমাৰ কিবা ধৰক ধৰম জৌতি এটা ঢেৰ সুৰ আছে বা কিবা বিধকেও বজায়। এতিয়া ধৰম জেউতিৰে যিটো ঘাট য'ত বজাব লাগে ত'ত নবজায়। এতিয়া মই ধৰমজ্যোতি ঘাট এইটো কাৰণেই কৈছোঁ যে যুদ্ধ চালনাৰ ধৰমজ্যোতি ঘাটটো আগতে অকণমান বেলেগ ধৰণে বজায়, মই সেইটোহে ক'ব খুজিছোঁ দেই। আগৰ সুৰটো এনেধৰণৰ চলে
অসমীয়া এনেই কোৱা চলিলে তাৰ মানে ঘাটবোৰো বেলেগ অকণমান আপোনাক যদি মানে সোধা হয় মানে আপুনি ৰঘুমণি কেছেটৰ জৰিয়তে বহুতেই প্ৰতিষ্ঠিত হৈছিলে বা বহুতেই প্ৰচাৰ পাইছিলে সম্বোধন লাভ কৰিছিলে আপুনি বৰ্তমান সেই জগতখনৰ পৰা অব্যাহতি ল'লে ইমান এটা প্ৰচাৰৰ পাছতো আপুনি যে অব্যাহতি ল'লে বা কিয় ইয়াৰ কিবা কোনো কাৰণ আছিলে নে এনেই কিবা এতিয়া কাৰণটো ক'বলৈ অকণমান দিগদাৰ তথাপিতো এইকেইদিন আপোনালোকে টিভি পত্ৰ চাইছেই এই টিভি পত্ৰবিলাকত সেইটোৱে আলোচনা হৈ আছে মই যিটো আজিৰ পৰা 20 বছৰ আগত ভাবিছিলোঁ সেইটোকে এতিয়া প্ৰচাৰ হৈ আছে এতিয়া মই তেতিয়াহ'লে তাকে আলম লৈ কথাটো কওঁ আজিৰ পৰা 25 বছৰ আগত মোৰ মনত এটা অনুভৱ হ'ল যে বাবা আৰু এই সম্বৰ্ধনা মানে গামোচাখন এই দুটা বস্তুটো পেট পঢ়িবলৈ নহ'ব সেইকাৰণে মই চিন্তা কৰিলোঁ যে এতিয়া মই এটা পৰ্যায় পালোহি মই এটা বয়সো হ'ল গতিকে মই সেই পৰ্যায়টোৰ পৰা আঁতৰি মই যদি কিবা এটা ব্যৱসায় বাণিজ্য কৰোঁ আৰু তাৰ মাজতে এই যিসকল নতুনকৈ উঠি আহিব নতুন প্ৰজন্ম তেওঁলোকক যদি মই অকণমান শিক্ষা দি পেলাই ঢোলেই হওক খোলেই হওক নেগেৰাই হওক যিয়ে নহওক তেনেকুৱা শিক্ষা দি পেলাই নতুন প্ৰজন্মক যদি অকণমান আগবঢ়াই দিব পাৰোঁ আৰু সেই কথাটোও যাতে তেওঁলোকক মই ক'ব পাৰোঁ মই প্ৰত্যেককে এটা কথাই কওঁ এইখিনি এটা শিক যে কোনো ভাল হওক লগতে কিন্তু এটা কথা তই অকল যে ঢোলটো বজাই বা বাঁহীটো বজাই খাম বুলি কিন্তু নাভাবিবি কিবা এটা নিশ্চয় কৰিবি সেইটো মই আজিৰ পৰা কিজানি 25 বছৰ আগৰ পৰা সকলো শিল্পীকে কৈ আহোঁ খুবেই ভাল কথা কৈছে কাৰণ শিল্পীৰ যিটো শিল্পীত্ব সেইটো বেলেগ জেগাত কিন্তু নিজস্ব এটা বেলেগ ধৰণৰ উপাৰ্জনৰ পথো লগত থকাটো খুবেই প্ৰয়োজন যদি এই কথাখিনিৰ বাবেই আমি আচলতে এনেকুৱা প্ৰতিভাৰ ওচৰলৈ আহোঁ আৰু জানিবলৈ চেষ্টা কৰোঁ মানে তেওঁলোকৰ জীৱনৰ বাটত কিমান ধৰণৰ হাঁহি মিঠা আৰু তিতা এই গোটেইখিনি বস্তুলৈ কেনেকৈ তেওঁলোকে শিল্পী সাধনা কৰিছিল আৰু কেনেকৈ তেওঁলোকৰ নিজৰ জীৱনকো স্থায়ী মানে এটা জেগাত থিয় কৰাব পাৰিছিল এই কথাখিনি জানিবৰ বাবেই আমি এইসকল শিল্পীৰ ওচৰলৈ আহোঁ আৰু আমি অনুভৱ কৰিছোঁ যদি আমাৰ এই ভিডিঅ'টো আমাৰ নৱপ্ৰজন্মসকলে চাই থাকে তেনেহ'লে নিশ্চয় তেওঁলোকো উপকৃত হ'ব কাৰণ এই কথাবিলাক জানি থ'লে আমি আমাৰ ভৱিষ্যত পৰিকল্পনা কৰিব পাৰিম আপোনাৰ কিবা ভৱিষ্যত পৰিকল্পনা আছে নেকি মানে ধৰক এই যে সাংস্কৃতিক জগতখনৰ প্ৰতি বা কোনো নতুন আপুনি ক'লে যে ল'ৰা ছোৱালীক শিকায় পৰিকল্পনাৰ কথাটো আহিলে ঠিক এনেধৰণৰ হ'ব এতিয়াতো মোৰ এটা বয়স হ'ল এতিয়া ধৰক 57 বছৰ গতিকে 57 বছৰ বয়সত এতিয়াতো আৰু মোৰ এইটো অনুভৱ নাই যে মই মঞ্চত উঠি পেলাই ঢোল বজাই বা খোল বজাই মই প্ৰগ্ৰেম কৰিম নহয় নে বাৰু গতিকে এইটোৱে অনুভৱ হয় মোৰ বা সদায় সেইটোকে মনত খেলাই থাকে কেনেকৈ মই গাঁৱৰ হওক আঁতৰৰ হওক 4জন ল'ৰাক বা 4জনী ছোৱালীক বিহুটো শিকাব পাৰোঁ 4জন ল'ৰাক ঢোলটো বা খোলটো শিকাব পাৰোঁ এতিয়া মোৰ অনুভৱ সেইটোৱে ইয়াতে জানিব বিচাৰিম আপুনি এই যে ঢোলৰ ওপৰত আপোনাৰ পৰা আমি যথেষ্টখিনি জ্ঞান পাইছোঁ যোৱাকালি যিটো আমাৰ খণ্ড হ'ল বিহুৰ ওপৰত আপুনি এইখিনি কোনো কিতাপ হিচাপে কেতিয়াবা লিখাৰ চেষ্টা কৰিছিলে নেকি মানে কাৰণ চাওক আমাৰ লোক সংস্কৃতি প্ৰায় বিলুপ্তিৰ পথত যদি আজি আপোনালোক বিজ্ঞজনে যদি আমাৰ বাবে এইখিনি থৈ নাযায় তেনেহ'লে হয়তো কোনোদিন এনেকুৱা এটা পৰ্যায় আহি পৰিব য'ত বিহু হয়তো মোবাইলৰহে বাজিব বা মাইকতহে বাজিব তো আপুনি এনেকৈ কিবা লিখা মেলাৰ কিবা ব্যৱস্থা কৰিছিল এইটো আজিৰ পৰা ঠিক 20-25 বছৰৰ আগতে মোৰ মনত খেলাইছিলে মই মানে এই ঢোলবিদ্যা গ্ৰন্থ নাম এটা দি পেলাই কেইখিলামান কাগজ লিখিছিলোঁ কেইখিলামান তাৰপিছতে মানে কথাটো এনেকুৱা হ'ল কিবা কিনো হ'ব লিখিলে কিনো কৰিম এনেকুৱা কিছুমান মনোভাৱেৰে ৰৈ গ'ল কথাটো কিন্তু এতিয়া দেখিছোঁ অকণমান লিখিব লাগিব নেকি মনতে অকণমান খেলাইছে গতিকে নিশ্চয় চাগে পিছৰ প্ৰজন্মৰ কাৰণে অকণমান আগবাঢ়িম নেকি মই আপোনাক আমাৰ ইউটিউব চেনেলৰ যোগেদি অনুৰোধ জনাম কাৰণ আপোনালোকৰ ওচৰত যিখিনি জ্ঞান ভাণ্ডাৰ আছে মানে আমাৰ সংস্কৃতিক লৈ এই সংস্কৃতি যদি আপোনালোকে কোনো কিতাপত বাণীবদ্ধ কৰি ৰাখে বা লিখি ৰাখে তেনেহ'লে আমাৰ নৱপ্ৰজন্মসকল উপকৃত হ'ব আৰু আমি আপোনাক অনুৰোধ কৰিম যাতে এখন গ্ৰন্থ উলিয়াই তাত আমি আপোনাৰ এই গ্ৰন্থ প্ৰচাৰত সহায় কৰিম বুলি আমি এই কথোপকথন অনুষ্ঠানটোৰ পৰাই আমি আপোনাক সঁহাৰি জনালোঁ আৰু ইয়াৰ লগতে আমি আহিম আপোনাৰ কিছু ব্যক্তিগত কথালৈ যিহেতু এতিয়া বৰ্তমান যে ভাওনা
কম্পিটিশ্যন বিলাক হয়, যেনে প্ৰতিযোগিতা বিলাক হৈ থাকে, ইয়াত বাৰু আপোনাৰ কেনেকুৱা ধৰণৰ মতামত, মানে ভাওনা প্ৰতিযোগিতা বিলাক? আচলতে মতামত প্ৰতিযোগিতাত মতামত দিবলৈ দিগদাৰ, কাৰণ প্ৰতিযোগিতাত মতামত দিবলৈ এটা কাৰণে দিগদাৰ, কাৰণ প্ৰতিযোগিতা সদায় প্ৰতিযোগিতাই নহয় জানো, যেনেকেই নহওক। আমাৰ দিনৰ প্ৰতিযোগিতা এতিয়া প্ৰতিযোগিতা পাৰ্থক্যটোহে আপুনি সুধিছে। পাৰ্থক্যটো মানে সঁচা কথাত ক'বলৈ গ'লে অকণমান অসুবিধা। মই এটা অকণমান কাহিনী এটা কওঁ তেতিয়াহ'লে। আমি প্ৰথম সপ্ত শিক্ষাই ভাওনা প্ৰতিযোগিতা পাতিছিলে, প্ৰতিখন গাঁৱে গাঁৱে হৈছিলে, মানে ধৰক নাওবৈচা, বালিচাপৰি, জাজি, আমগুৰি, এনেকৈ বিভিন্ন জেগাত প্ৰতিযোগিতা হৈছিলে। তেতিয়া সেয়া আমাৰ মনত পৰা মতে সেয়া প্ৰথম নেকি প্ৰতিযোগিতা। আমি তাত কিন্তু ৰুক্মিণীহৰণ মানে প্ৰতিযোগী হিচাপে জইন কৰিছিলোঁ। সেই ৰুক্মিণীহৰণ প্ৰতিযোগিতাত আমি জইন কৰি আমি গায়ন বায়নত প্ৰথম হৈছিলোঁ আৰু বেষ্ট পৰিচালক পাইছিলোঁ। তাৰপিছত আকৌ ভাওনাটো আমি দ্বিতীয় হৈছিলোঁ। তাৰপিছত যেতিয়া আমি সিমানকেইটা পালোঁ, আমাৰ মনটোতো উঠি আহিলে। উঠাৰ পিছত ল'ৰাখিনিয়ে ক'লে যে আমি বৰকাই অইন ক'ৰবাত জইন কৰোঁ। তেতিয়া গম পালোঁ যে সৰু পথাৰ বাৰেখিলা বৰনামঘৰত হৈ আছে। তেতিয়া বাৰেখিলা বৰনামঘৰত আমি জইন কৰিলোঁ। জইন কৰাৰ পিছত তাত দেখিলোঁ যে ভাওনাটো 30টা ভাওনাত এতিয়া কি হ'ব। তেতিয়া এনেকুৱা আছিলে, আমাৰ ধৰক তাত বিচাৰক 8জন আছিলে। শুনামতে NSDও আহিছিলে 2জন, এনেকৈ মানে কোৱাহে শুনিছোঁ, চিনি জানিতো নাপাওঁ তেতিয়া। গতিকে আমি তাত প্ৰতিযোগিতাত জইন কৰিলোঁ। জইন কৰাৰ পিছত আমি যেতিয়া 30টা ভাওনা হৈ গ'ল, আমাৰতো 24 নম্বৰ আছিলে। ৰাইজৰ যথেষ্ট সমাদৰ পাইছিলোঁ বাৰু, কিন্তু কথাটো এনেকুৱা হ'ল, আগদিনা কোনোবা এটা দলে আমাৰ যোৰহাটৰ ভাওনাটো পাতি গৈছিলে। ভাওনাটো ভাল নহ'ল, নোহোৱাৰ কাৰণে সৰু পথাৰ ৰাইজে ভাবিলে যোৰহাটৰ মানুহে এনেকেই ভাওনা পাতে নেকি, এনেকুৱা এটা ভাৱ হ'ল। পিছদিনা যেতিয়া আমি ভাওনাটো পাতিলোঁ, তেতিয়া তাৰ মানে যিসকলে চালে, চোৱাৰ পিছততো কথাটো প্ৰচাৰ হৈ গ'ল যে যোৰহাটৰ কালি এটা দল আহিছিলে ৰুক্মিণীহৰণ পাতিবলৈ, তহঁতৰ কিন্তু কপাল বেয়া, তহঁতি সেই ভাওনাটো চাব লাগিছিলে। তেতিয়াতো বাৰু যেনে তেনে গ'ল, কথা গুচিল। পিছত যেতিয়া ৰিজাল্ট ওলাল, তেতিয়া আমাৰ দলটোৱে আপোনাৰ ভাওনাটো প্ৰথম, সূত্ৰধাৰটো প্ৰথম, দোহাৰত প্ৰথম, তাৰপিছত বেষ্ট পৰিচালক, বেষ্ট এক্টৰ, বেষ্ট এক্ট্ৰেছ, গোটেইখিনি আমাৰ দলটোলৈকে আহিলে। অহাৰ পিছত আমাৰ তাৰ ৰাইজে ক'লে যে আমাৰ ৰাইজ অকণমান অসন্তুষ্ট হৈ আছে। মই বোলো কিয়? বোলে সেইদিনাখন আপোনালোকৰ ভাওনাটো চাবলৈ নাপালে, গতিকে আপোনালোকৰ ভাওনাটো এই ৰিজাল্টৰ পিছৰ দিনাই কিন্তু আপোনালোকে কৰিব লাগিব। তেতিয়া আমি আৰু সন্মতি জনালোঁ, ৰাইজৰ অনুৰোধ। গতিকে আমি পিছৰবাৰ গৈ পেলাই তেনেকৈ ভাওনাটো প্ৰদৰ্শন কৰিলোঁ। সেই যিটো পৰিৱেশ, সেই পৰিৱেশটো দৰ্শকৰ মাজত আছে নাই এতিয়া মই নাজানো, কিন্তু ভাওনাৰ ভিতৰত সেই পৰিৱেশটো নাই যেন মোৰ অনুভৱ হয়। কাৰণ আজিকালি ভাওনাটো প্ৰায় একগামী হ'ল। আপুনি মন কৰিবচোন, মন কৰিছে চাগে আপোনালোকৰ, ধৰক এখন জগতত ঘূৰি ফুৰা মানুহ। আজি দুৰ্যোধনে বচন কি কৈছে, কেনেধৰণে কৈছে, তেওঁ কোৱা পদ্ধতিটো কেনেকুৱা, আৰু ইফালে ধৰক যেনিবা ইন্দ্ৰ ওলাইছে, ইন্দ্ৰৰ কোৱা পদ্ধতিটো কেনেকুৱা আৰু কেনেকৈ ক'ব লাগে। প্ৰায় ভাৱৰীয়াবিলাকৰ একেবাৰে ধৰক ইফালে যেনিবা ভীম, অৰ্জুন, নকুল, সহদেৱ ওলাইছে, সহদেৱ লাগে, সকলোৰে কোৱা পদ্ধতি একে। আপুনি যদি আঁতৰৰ পৰা শুনে আপুনি ধৰিব নোৱাৰে কোনে বচন কৈছে, দুৰ্যোধনেই কৈছেনে, সহদেৱেই কৈছেনে, নকুলেই কৈছেনে, কোনে কৈছে আপুনি ধৰিব নোৱাৰে। এই তেনেকুৱা কিছুমানহে পাৰ্থক্য দেখিছোঁ। তেতিয়া দিনত মানে কি হয়, সেইখিনি ভুল যদিও মই নাজানো বাৰু, তেতিয়া ভাৱৰীয়াসকল প্ৰৱেশৰ গীতটো গায়, প্ৰৱেশৰ গীত বুলি লিখা থাকে, প্ৰৱেশৰ গীতটো গায়। প্ৰৱেশৰ গীতটো গোৱাৰ কাৰণে প্ৰৱেশখন ধুনীয়াকৈ বজায়। সেই প্ৰৱেশখনত ভাৱৰীয়াটোৱে এটা লাইফ পায় আৰু বচনটো কোৱাৰ এটা সুবিধা পায়। গতিকে দৰ্শকেও গম পায় যে এয়া দুৰ্যোধন আহিছে, এয়া আমুক আহিছে, এনেকৈ গম পায়। এতিয়া আপুনি ধৰক সেইটো চাগে শুদ্ধ মোৰ বোধে, এতিয়া মানে বৰগীততে সকলো ওলায়। আপুনি এতিয়া বৰগীতত যদি দুৰ্যোধনো ওলায়, মাইকী এজনীও ওলায়, আপুনি কেনেকৈ গম পাব যে কাৰ প্ৰৱেশ কি। আকৌ এতিয়া মাইকী প্ৰৱেশটো বজাই দিয়াৰ লগে লগে গম পায় যে কোনোবা মাইকী এজনী আহিব। সেই বস্তুটো কেনেকৈ বদলি হ'ল সেইটো মই নাজানো, কিন্তু মোৰ বোধে
এই যিখিনি আগৰ মানুহে যি অগ্ৰজসকলে যেনেকৈ ভাওনাটো কৰিছিলে এতিয়া সঁচা কথাত ক'বলৈ গ'লে মাতৃভাষাৰ ভাওনাটো প্ৰকৃততে কোনে ধৰি ৰাখিছিলে প্ৰশ্ন সেইটো হয় এতিয়া হয় অংকীয়া ভাওনা বাৰু সত্ৰই ধৰি ৰাখিছিলে এতিয়া প্ৰচাৰ কৰিছে এইটো নিঘাত সত্য কিন্তু মাতৃভাষা ভাওনা কোনে ধৰি ৰাখিছিলে সেইটো প্ৰশ্ন হয় তেতিয়া সেই ভাওনাত যিসকল অগ্ৰজ তেখেতসকলে যিখিনি বজাইছিলে সেইখিনি শুদ্ধ নে এতিয়াখিনি শুদ্ধ মোৰ কিন্তু অকণমান মানে সেইখিনিতে এটা পাজল লাগে আৰু ক'বও নোৱাৰো কাকো ক'লেনো কোনে কি উত্তৰ দিব গতিকে সেই মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই হয়তো আৰু অগ্ৰজ ক'ৰবাত আছে মই নাজানো হয়তো দুই এক আৰু আছে বা আৰু থাকিব গতিকে সকলোৱে কথাটো বিশ্লেষণ কৰিব ইয়াত ভাল ভাল ভাইয়াসকলো আছে যেনেকৈ ধৰক আমাৰ তিলুক বৰা তাৰপিছত এইফালে অশোক শইকীয়া এই ওচৰতে থকা অকণমান বয়সীয়া ভিতৰত কথা কৈছোঁ তেখেতসকলকো আপোনালোকে সুধিব মোৰ বোধে এই বস্তুটো মাতৃভাষাৰ ভাওনাৰ বস্তুটো অকণমান মাতৃভাষাৰ নিচিনা হোৱা ভাল নেকি কাৰণ দুইটা পৰ্যায় বেলেগ কিন্তু মাতৃভাষা আৰু অংকীয়া দুইটাটো পৰ্যায় বেলেগ গতিকে দুইটা পৰ্যায় বেলেগ যেতিয়া একেটা কৰাৰ আমাৰ কোনো অৰ্থ নাই আজি অলপ দিনৰ আগত এই সৰু চৰাই প্ৰতিযোগিতা হৈছিল তালৈ মই এনেই মাতিলে আমাৰ গাঁৱৰ ল'ৰাকেইটাই মই গ'লোঁ তাত আমাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীদেৱে কৈছিলে যে এতিয়া ভাওনাবিলাক সত্ৰীয়াও নহ'ল মাতৃভাষাও নহ'ল তেখেতে কৈছে যে সত্ৰীয়াও নহ'ল মাতৃভাষাও নহ'ল খিচিৰি হ'ল আপোনালোকে এখন নাৱত ভৰি দিয়ক তেখেতৰ লগত কিন্তু মই একমত এইটো খুব যুক্তিপূৰ্ণ কথা আপুনি আমাৰ দৰ্শকসকললৈ আগবঢ়াই দিছে আপুনি এজন এতিয়া বৰ্তমানৰ প্ৰতিষ্ঠিত ব্যৱসায় হয় আপোনাৰ এখন ফাৰ্নিচাৰ আছে এই ফাৰ্নিচাৰখনৰ নামটো হৈছে ৰঘুমণি আপোনাৰ এই ফাৰ্নিচাৰখনৰ নামটো যে ৰঘুমণি আপুনি দিলে কাৰণ ৰঘুমণি এজন ভগৱানৰ নাম ৰামৰ নাম আৰু আপোনাৰ কেছেটখনো আছিলে ৰঘুমণি তো আপোনাৰ এই ৰঘুমণি নামটো দিয়াৰ কাৰণটো কি এই চাৰ্ব কেছেটটোৰ সফলতা নে না ভগৱানৰ নাম হিচাপে আপুনি দুইটাই এক নম্বৰ কথা হ'ল ৰঘুমণি হ'ল ভগৱন্তৰ নাম হয় দুই নম্বৰতে সেই ভগৱন্তৰ নাম ভাগকে মই কেছেটটোত দিলোঁ সেই কেছেটটো এটা অসমত এটা মানে সুনাম অৰ্জন কৰিলে বুলিয়ে কৈছোঁ বাৰু সুনাম অৰ্জন কৰিলে সেই নামটো মই এৰিম কেনেকৈ এতিয়া সেই নামটো সেইকাৰণে ফাৰ্নিচাৰখন খুলিলোঁ আৰু ফাৰ্নিচাৰ মই সফল ব্যৱসায় বুলি ক'বলৈ নাযাওঁ ব্যৱসায় এটা কৰিছোঁ খাইছোঁ আৰু লগতে মোৰ এটা মানে এইটো ভালো লাগে আজি 25টা পৰিয়ালক ধৰক মই সংস্থাপন দিব পাৰিছোঁ 25জন ব্যক্তিয়ে কাম কৰিছে সেই পৰিয়ালকেইটাও চলিছে গতিকে মই উদ্দেশ্যত কিন্তু সফল লগত গোট খাই পেলাই মই ঢোলটো বজাওঁ আৰু গতিকে হুঁচৰি এজোৰা পাতি আমি যথেষ্ট সংগ্ৰহ কৰিছিলোঁ তেনেকেই সেই অনুষ্ঠানভাগ চলি আছিল মানে আপোনালোকে আগৰ মানে আপোনালোকৰ পৰ্যায়ত মানে এতিয়া যেনেকৈ ধৰক মানুহৰ ঘৰে ঘৰে কালেকশ্যন কৰি পেলাই কৈছিলে তেনেকৈ নহয় মানে হুঁচৰি গাই ধন সংগ্ৰহ কৰি কোনো তেতিয়া শ্ৰমদান কৰিহে মানুহক পইচা বিচাৰে এতিয়া আগতে বহি এখন দি পইচা নিবিচাৰে তেতিয়া শ্ৰমদান কৰে তাৰমানে সেইটো এটা ৰাইজৰে হওক য'তে নহওক দেই আমাৰ নিজৰ গাঁওখনৰ কথাও কৈছোঁ গাঁওবিলাকত তেতিয়া দিনত এটা প্লেন আছিলে যে এইবাৰ আমি হুঁচৰি গাই আমাৰ নামঘৰ টিংখিনি ল'ম এইবাৰ হুঁচৰি গাই আমি নামঘৰৰ ফ্ল'ৰখন বনাম এনেকৈ এটা মানে ব্যৱস্থা আজিকালিতো সেইটো নাই লটাৰী টিকেট ওলাল কুপন বহি ওলাল গতিকে সেই মৰ্মে আহৰণ কৰে পইচা খুৰা আমি আপোনাৰ পৰা যদি আমাৰ দৰ্শকসকলৰ আমোদৰ বাবে যদি পুৰণা এখন যদি চালনা বা পদচালনা হওক বা এখন প্ৰৱেশৰে যদি গীত হয় যিখন এতিয়া শুনি পোৱা নাযায় যদি আপুনি অকণমান খোলত আমাক বজাই শুনাই তেনেহ'লে খুবেই ভাল ঠিক আছে নিশ্চয় বজাম কাৰণ বজাবলৈ পালে ভালেই পাওঁ হয় আমি এতিয়া জানিলো যে আপুনি খোল বাদ্য আৰু ঢোল বাদ্যৰ লগত
খুবেই জড়িত হয় এই দুটা বাদ্যৰ বাহিৰে আৰু বেলেগ বেলেগ বাদ্য আপুনি কিবা বজায় নে বৰ বেছি বজাব নাজানো বাৰু আৰু ভালকে বজাওঁ বুলি মই ক'ব খোজা নাই তাৰমানে বৰ্তমান এতিয়ালৈকে যদিও ইমান বয়স পালোহি এতিয়ালৈকে দোকানী হ'ব পৰা নাই গ্ৰাহকে হৈ তথাপিতো ঢোল খোল নেগেৰা তাৰপিছতে ধৰক এনেকুৱাবিলাকে আৰু এই পেপা বাঁহী আকৌ মই নাজানো দেই সেইটো আৰু এনেই বহাই নকওঁ তেতিয়া বৰকে আৰু দুটা এটা বাদ্য জানিলেই কামটো চলি থাকে নহয় গতিকে সেইকাৰণে বৰ শিকাও নহ'লে আমাৰ এইখিনি নাছিলোঁ বৰকে গতিকে তেনেধৰণেই বজাইছিলোঁ বৰ্তমানত আপুনি এনেই কোনোবা নতুন প্ৰজন্মক আপুনি শিকাই আছেনে নাই শিকাই জেগাই জেগাই দুই এক হয় বা দুই একে সোধে শিকাওঁ এতিয়া আজি অলপ যোৱা বছৰ বাৰু যোৱা বছৰ আমাৰ গাঁৱতে প্ৰথমে বিহুৰ গ্ৰুপ এটা শিকোৱা হ'ল সেইটো NSDও ৰেকৰ্ডিং কৰিছিলে সেইটোত আছিলে আপোনাৰ প্ৰায় 50টা ল'ৰা তাৰপিছতে ভোৰতাল নৃত্য শিকোৱা হ'ল ভোৰতাল নৃত্যটো আকৌ কালচাৰেল এফেয়াৰ্ছৰ আণ্ডাৰত শিকোৱা হৈছিলে মই গৈ পেলাই ঠিক ঠাক কৰি কালচাৰেল এফেয়াৰ্ছৰ আণ্ডাৰত ভোৰতাল নৃত্যটো শিকোৱা হ'ল তাৰপিছতে আকৌ খোল বাদ্যটোতো থাকি যাব গতিকে গায়নো শিকোৱা হ'ল গায়ন ভাগত আকৌ সহায় কৰিলে আমাৰ নীলমণি বৰবায়ন ছাৰ প্ৰফুল্ল বৰা ছাৰ তেখেতসকল আহিছিলে তেখেতসকলেই আগভাগ লৈ পেলাই গায়নত সহায় কৰি এতিয়া গাঁৱত প্ৰায় 40টা খোলৰ যোৱা গায়ন আছে আৰু 50টামান ল'ৰাই ভোৰতাল আছে তেনেকুৱা এটা অনুষ্ঠান আমাৰ গাঁৱত কিন্তু বৰ্তমান আছে আপোনাৰ টোকাৰী গীতেই আপোনাৰ চাৰ্বকেছেটেই কিন্তু টোকাৰী গীতৰ জগতখনত পুৰা ৰূপেই সলাই দিছিলে তো আমি আপোনাৰ ফালৰ পৰা অকণমান যদি নেগেৰাৰ বোলনি যদি শুনিবলৈ পাওঁ মানে সেই সময়ত আপোনাৰ যি সুৰত নেগেৰা বাজিছিল সেই নেগেৰাৰ সুৰ যদি অকণমান শুনিবলৈ পাওঁ আমাৰ দৰ্শকসকলো আনন্দিত হ'ব লগতে আমিও খুব ভাগ্যৱান বুলি ধন্যবাদ বজাবলৈ কৈছে কিন্তু বৰ কিবা দলে গৈ থকা নিচিনা লাগিছে কাৰণ বহুত দিন বজোৱা নাই নহয় এইবিলাক কিবা চেওচাপবোৰ পাহৰা নিচিনাই হৈছোঁ বা তথাপিতো যত্ন কৰিম বাৰু দৰ্শকসকলে হয়তো বুজি পাইছে আমি কেনেকুৱা এজন শিল্পীৰ সন্মুখত আহি উপস্থিত হৈছোহি এনেকুৱা শিল্পী কলাক আমি যদি আবদ্ধ কৰি নাৰাখোঁ আমাৰ চেনেলৰ মজিয়াত হয়তো আমাৰ নৱপ্ৰজন্ম লাভান্বিত নহ'ব মই যোৱাকালিও কৈছোঁ আমি এইসকল শিল্পী সত্তাৰ পৰা কিছু কথা জানি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিম যাতে আমাৰ নৱপ্ৰজন্মই আমাৰ কৃষ্টি আৰু আমাৰ সংস্কৃতিক ধৰি ৰাখিব পাৰে এই ইউটিউব চেনেলটোৰ যোগেদি মই সমূহ দৰ্শকক অনুৰোধ কৰিম এই ভিডিঅ'সমূহ সকলো শেষলৈকে চাব যাতে বহুত নজনা কথা কৃষ্টি সংস্কৃতিক লৈ আপোনালোকে জানিব পাৰিব তেওঁলোকৰ জীৱন যুদ্ধৰ কথা আপোনালোকে জানিব পাৰিব কেনেকৈ তেওঁলোকে তেওঁলোকৰ জীৱন যুদ্ধত অগ্ৰসৰ হৈছিল আমি আহি প্ৰায় শেষৰ ফাললৈ পাইছোঁ শেষৰ মুহূৰ্তত মই আপোনাক আমাৰ দৰ্শকসকললৈ এটা অনুপ্ৰেৰণামূলক যদি বাণী ক'বলৈ কওঁ তেনেহ'লে ভাল সঁচা কথাত ক'বলৈ গ'লে আমাৰ অসমখন কৃষ্টি সংস্কৃতিৰ এখন চহকী দেশ গতিকে এই কৃষ্টি সংস্কৃতি যদি আমাৰ নতুন প্ৰজন্মই ধৰি নাৰাখে আমাৰ কিন্তু পিছত মানে এনেকুৱা হ'ব অসমীয়া বুলি ক'বলৈ আমাৰ একো নাথাকিব গতিকে মই নতুন প্ৰজন্মক এটা অনুৰোধ কৰোঁ কিছুৱে কয় বোলে যি কোনোবাই এটাই ভালকৈ শিকিবি সেইটো বুলিয়েই নহয় আমাৰ কৃষ্টিৰ লগত সংস্কৃতিৰ লগত যিবিলাক জড়িত যিবিলাক বাদ্যই হওক গীত মাতেই হওক যিবিলাক জড়িত আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ আমাৰ নতুন প্ৰজন্মই যাতে এইখিনি শিকক মই এইটো নকওঁ যে পশ্চিমীয়া সংগীত নিশিকিব সকলো জ্ঞানেই লাগে গতিকে আপোনালোকৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু অনুৰোধ যে আপোনালোকে এইখিনি যাতে শিকে আজি এনে শিল্পী আমি লগ পাই আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ বা সৌভাগ্যৱান অনুভৱ কৰিছোঁ মই আগতেও কৈছোঁ একোখন মহাসাগৰ এই মহাসাগৰৰ ওচৰত আমি একেবাৰে ক্ষুদ্ৰ দৰিকণা আমি যিমানখিনি সুধিব লাগিছিল সিমানো সুধিব পৰা নাই সিমানৰ যোগ্যতা আমাৰ নাই
বা আৰু জানিবলগীয়া থাকিল, কিন্তু সময়ৰ অভাৱত আমি জানিবলৈ নাপালো। ভৱিষ্যতে তেওঁৰ পৰা আমি এখন গ্ৰন্থৰ আশা ৰাখিল। ইয়াকে কৈ মই প্ৰাঞ্জিত প্ৰাণ দত্তই আজি সুপ্ত প্ৰতিভা সমাহাৰ ইউটিউব চেনেলৰ মজিয়াৰ পৰা বিদায় মাগিছো। বিদায় মগাৰ আগতে তেখেতৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিম আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিম। নেদেখাজনৰ ওচৰত আপোনাক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম। আজিৰ অনুষ্ঠান মই প্ৰাঞ্জিত প্ৰাণ দত্তই ইয়াতে সামৰণি মাৰিছো। সামৰণি মৰাৰ লগত মই কেইজনমান ব্যক্তিক বহুত ধন্যবাদ দিব বিচাৰো, কাৰণ তেওঁলোকৰ অনুপ্ৰেৰণাত মই আজি আহি এই শিল্পীৰ ওচৰত উপস্থিত হৈছো। সেইকেইজন হৈছে মোৰ শ্ৰদ্ধাৰ শ্ৰীযুত তিলক বৰা ছাৰ, মোৰ ভাতৃপ্ৰতিম ভৈৰৱ দত্ত, পলাশ, চাৰিগাঁও অঞ্চলৰ এজন খুব ভাল শিল্পী প্ৰলাশ, আৰু মোৰ সহযোগী চেনেলৰ পাৰ্টনাৰ শ্ৰীযুত দেৱপ্ৰতিম বৰা। আজিলৈ ইয়াকে কৈ মই প্ৰাঞ্জিত প্ৰাণ দত্তই বিদায় মাগিছো। আপোনালোকৰ লগত আকৌ দেখা হোৱাৰ আশাৰে ইয়াতে জনাই থওঁ, আমাৰ ইউটিউব চেনেলত বহু কেইজন বিজ্ঞ ব্যক্তিৰ কথোপকথনৰ অনুষ্ঠান আমি আপোনালোকৰ আগত দাঙি ধৰিম। খুব সোনকালে আপোনালোকৰ ওচৰলৈ আগবঢ়াম এজন বিখ্যাত টোকাৰী গীতৰ শিল্পীৰ সাক্ষাৎকাৰ। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এইসকল ব্যক্তিত্বক আপোনালোকে যাতে জানিব পাৰে। ধন্যবাদ।